নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 ফেব্ৰুৱাৰী। আপুনি সাজুনে লাখ লাখ মহিলাৰ একাউণ্টত টকা আৰু টকা সোমাব কৰিব লাগিব দুটা বিশেষ কাম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰাজ্যৰ লাখ লাখ কৃষকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ কৰক আপুনি আবেদন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত তিনিটা নতুন সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰী লাভ কৰিব চৰকাৰী কৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰ প্ৰথম কিস্তি টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত PM কিষাণৰ 22 কিস্তি 2000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8000 টকা। কিন্তু ধন লাভৰ বাবে কৰিবলগীয়া দুটা বিশেষ কাম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। প্ৰথমতে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আপুনি আধাৰ কাৰ্ড লিংক কৰিব লাগিব। যিসকল অৰুণোদয়ৰ হিতাধিকাৰী এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰে অতি শীঘ্ৰে লিংক কৰক। আপুনি আজি যাওক বেংকত, কিয়নো লাখ লাখ হিতাধিকাৰী একাউণ্টত 20 ফেব্ৰুৱাৰীত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা প্ৰদান কৰিব। আধাৰ কাৰ্ডৰ সৈতে লিংক হৈছে নাই সেয়া আপুনি নিশ্চিত কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্ট কিন্তু অৰুণোদয় আঁচনিৰ টকা নোসোমাব। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। বহাগ বিহুৰ উপহাৰ হিচাপে 3000 টকা বনচ দিব চৰকাৰে। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী লাভ কৰিব 8000 টকা। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিলৰ টকা একেলগতে প্ৰদান কৰিব। 4 মাহৰ টকা একেলগতে 5000 টকা প্ৰদান কৰিব আৰু বিহু উপলক্ষে 3000 টকা বনচ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। যিসকলে ভাবিছে নতুনকৈ আবেদন কৰিব, কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ জমা দিব লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰক, নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজ্য জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী কৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা ল'বলৈ সাজু হওক আপুনি। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ'টেকিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীকৰ লাভৰ পৰা। জিঅ'টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী কৰ। ইয়াৰ পাছতে সম্পন্ন হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ'টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিত ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ টকা দিয়া নহ'ব। যিসকলে চৰকাৰী কৰৰ জিঅ'টেকিং কৰাৰ বাবে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী কৰ টকা সোমাব একাউণ্টত। যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা পাইছে অতি শীঘ্ৰে চৰকাৰী ঘৰখন ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব। যদি আপুনি বনাইছে তেনে ক্ষেত্ৰত পঞ্চায়তৰ সৈতে আপুনি যোগাযোগ কৰক। অতি শীঘ্ৰে ফটো মাৰি আপুনি আপলোড কৰক, অন্যথা দ্বিতীয় কিস্তিৰ টকা নাপাব আপোনালোকৰ একাউণ্টত। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক, অন্যথা নাপাব চৰকাৰী আৰু সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপুনি চৰকাৰী কৰ পোৱা নাই নেকি? যদি আপোনাৰ ঘৰত পকীকৰণ নাই, আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই, আপুনি দুখীয়া, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা কেতিয়া প্ৰদান কৰিব? ইলেকশ্যনৰ পূৰ্বে চৰকাৰী কৰৰ তালিকা প্ৰস্তুত কৰিব পাৰে, কিন্তু ইলেকশ্যনৰ পিছতহে চৰকাৰী কৰৰ টকা সোমাব। চৰকাৰী কৰক লৈ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই। যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নতুনকৈ আকৌ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতে চৰকাৰী কৰৰ তালিকা প্ৰস্তুত কৰিব। কেতিয়া চৰকাৰী কৰ টকা দিব এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই। যেতিয়াই ডেটটো ঘোষণা কৰিব চৰকাৰৰ ফালৰ পৰা নিশ্চয় জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্য জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছতে বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকা দিব নালাগে নিৰ্বাচনৰ পিছতে। চাউলৰ লগতে চেনি, দালি, নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ। প্ৰতিটো পৰিয়ালক 1 লিটাৰকৈ মিঠাতেল, 1 কেজি চেনি, দালি, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এইকেইটা সামগ্ৰী
সামগ্ৰী আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। যিসকলে ৰেচন কাৰ্ড নাই অতি শীঘ্ৰে আবেদন কৰক। যদি আপুনি দৰিদ্ৰ দুখীয়া তেনে ক্ষেত্ৰত আপুনি এপ্লিকেশ্যন কৰক ডিচি অফিচত। নিশ্চয় যদি আপুনি দৰিদ্ৰ হয় আপুনি লাভ কৰিব ৰেচন কাৰ্ড। আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰিব পাৰে। যিসকলে ৰেচন কাৰ্ড আছে এইকেইটা সামগ্ৰী লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰেচন কাৰ্ডৰ পৰা আপোনাৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে নেকি? তেনে ক্ষেত্ৰত নতুন বছৰতে আপুনি সেইজন সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। ফেব্ৰুৱাৰী 3 বা 3 সপ্তাহতে চৰকাৰে এই ধন মুকলি কৰিব পাৰে। PM কিষাণৰ 22 নং কিস্তিক লৈ ভাল খবৰ আহি পৰিছে। PM কিষাণৰ 22 নং কিস্তি 3 বা 3 সপ্তাহত সোমাব পাৰে। PM কিষাণৰ 22 নং কিস্তিৰ টকা কাৰ একাউণ্টলৈ আহিব 2000কৈ টকা। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই টকা। এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। আপোনাৰ কিস্তি বন্ধ নহবৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই তেন্তে এতিয়াই কৰক EKYC। অফিচিয়েল ৱেবছাইটত গৈ এই কাম কৰক EKYC আপডেট। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই অতি শীঘ্ৰে বেংকত যাওক আৰু আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। যদি আপডেট হৈ নাথাকে তেনে ক্ষেত্ৰত আপুনি এগ্ৰিকালচাৰ অফিচত গৈ যোগাযোগ কৰক। প্ৰথমতে চেক কৰক PM কিষাণৰ ষ্টেটাছত কি দেখুৱাইছে। যদি ঠিকেই আছে তেনে ক্ষেত্ৰত একো কৰিব নালাগে। যিসকলৰ ঠিকেই নাই অতি শীঘ্ৰে আপুনি মাটিৰ জমাবন্দী কপি আধাৰ কাৰ্ড লৈ আপুনি যোগাযোগ কৰক আপোনাৰ এগ্ৰিকালচাৰ অফিচত। নিশ্চয় সম্পূৰ্ণখিনি কাম কৰি দিব। আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইখিনি কাম কৰাই ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ চলি আছে তদন্ত প্ৰক্ৰিয়া। অসম চৰকাৰে SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক। আৰু গৃহ মন্ত্ৰালয়ে সাংসদ গৌৰৱ গগৈৰ সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিব। তদন্ত প্ৰক্ৰিয়া শেষ হ'লে গৌৰৱ গগৈৰ ঠিকনা হ'ব জেল। গৌৰৱ গগৈয়ে নিজে পদত্যাগ কৰিব লাগিছিল। গৃহ মন্ত্ৰালয়ৰ তদন্ত হ'লে হাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। এই মন্তব্য কৰিছে গহপুৰৰ বিধায়ক উৎপল বৰা। হয়, উৎপল বৰাই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। কোনোৱাই বিয়া পাতি পাকিস্তানলৈ হানিমুন যায় নেকি? এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনো দেশপ্ৰেমী ভাৰতীয় পাকিস্তানলৈ নাযায়। মনত বেয়া উদ্দেশ্য থকা লোকসকলেহে শত্ৰু ৰাষ্ট্ৰলৈ ফুৰিবলৈ যায়। আমি দিওঁ নিযুত মইনা আঁচনি, গৌৰৱ গগৈ দিব নিযুত ব্ৰিটিছ। আমি দিওঁ নিযুত বাবু আঁচনি, গৌৰৱ গগৈ দিব নিযুত পাছপৰ্ট। আৰু কংগ্ৰেছৰ চৰকাৰ হ'লে ব্ৰিটিছে পাছপৰ্ট আঁচনি দিব গৌৰৱ গগৈয়ে। লাচিতৰ বংশধৰ মানুহে ধৰ্ম হলত দুৰ্ভাগ্যজনক। এদিন গৌৰৱ গগৈয়ে ভাৰতেৰ বিদেশৰ নাগৰিকত্ব ল'ব। পুনৰ গৌৰৱ গগৈক লৈ এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈলৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিল আছে থেনা ৰুটিৰ টুকুৰা নহয় যে কোনোৱাই ফালি পেলাই দিব। বৃহৎ মন্তব্য কৰিছে শৃংখল চলিহাই। বিল আছে থেনা কোনেও শেষ কৰিব নোৱাৰে। বিল আছে থেনা অটল, অজয় আৰু অদম্য। বিল আছে থেনাই উত্তৰ ৰাজপথত দিয়ে, ফেচবুকত নিদিয়ে। বিল আছে থেনাৰ নোম এডালো লৰাব নোৱাৰে। আমি বিজেপি কংগ্ৰেছৰ ওপৰত দায়বদ্ধ নহয়। আমি সকলো ৰিপ্লাই ৰাজপথত দিম। শক্তি সদায় ৰাজপথত, ফেচবুকত নহয়। হুংকাৰ বিল আছে থানাৰ শৃংখল চলিহাৰ। হয়, শৃংখল চলিহে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647টা আবেদন গ্ৰহণ। আৰু এছআৰৰ আবেদন খাৰিজ কৰা হৈছে 1,90,613। এছআৰৰ মুঠ আবেদন কৰা হৈছিল 12,97,796খন। নাম কৰ্তনৰ সহসকলৰ এতিয়াও সময় আছে। নাম কৰ্তনৰ আবেদন এতিয়াও গ্ৰহণ কৰা নহয়। নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে এতিয়াও বাকী আছে দিন। যদি চূড়ান্ত তালিকাত নাম নাই পুনৰ কৰক আবেদন। যদি অভিযোগ আছে নিৰ্দিষ্ট ফৰ্মেৰে কৰক আবেদন। সংবাদমূলত নিৰ্বাচনী বিষয়ত ভোট কৰ্তনক লৈ ডাঙৰ মন্তব্য। আন জিলালৈ হস্তান্তৰণ খোৱাসকলক ফৰ্ম 6 কৰক আবেদন। উচ্ছেদ হৈ যোৱাসকলে ফৰ্ম 6 নাম অন্তৰ্ভুক্ত কৰক তালিকাত।
এই আঁচনিৰ জৰিয়তে ভোট কৰ্তন 10,63,647 জন আবেদন গ্ৰহণ কৰা হৈছে। হয়, এই আঁচনিৰ জৰিয়তে এটা বিগ আপডেট আহি পৰিছে। আপোনাৰ নাম কৰ্তন হৈছে নেকি এই আঁচনিৰ জৰিয়তে? তেনে ক্ষেত্ৰত নতুনকৈ কৰক আবেদন। কোনে কোনে আবেদন কৰিব পাৰিব, ইয়াক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়াৰ উৎপাত আৰু সহ্য কৰা নহ'ব, প্ৰয়োজনত মিয়াক এনকাউণ্টাৰ কৰক। জাতিৰ স্বাৰ্থত মিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব। এইখন আমাৰ অসম হয়, ইয়াত মিয়াৰ দপদপনি নচলিব। এই মাতৃভূমি কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব। মিয়াই বাংলাদেশত গৈ দপদপনি কৰি থাকক, মিয়াৰ বিৰুদ্ধে অভিযান চলি থাকিব। মিয়াক লৈ আকৌ বিস্ফোৰক মন্তব্য কৰিছে চিতু বৰুৱাই। হয়, চিতু বৰুৱাই মিয়াক লৈ যিটো মন্তব্য কৰিছে, আপুনি কি ক'ব? মিয়া আচলতে কাক কয়, ইয়াৰ বিষয়তে জনতাই মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমত আমচুৰ নাই কোনো অস্তিত্ব, আমচুৰ নাম শুনাই নাই মুখ্যমন্ত্ৰীয়ে। আমচু মানে কি আৰু সেইটো এটা পাৰ্টি আছে নেকি মইতো নাজানো। আমচু সম্পৰ্কত আমচুৰ বিষয়ে নজনাৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে। এতিয়ালৈ আমচুৰ নামৰ কিবা আছে নেকি বুলি জনা নাছিল মুখ্যমন্ত্ৰীয়ে। অসমত আমচুৰ নাই কোনো অস্তিত্ব, অসমত আচলতে আমচুৰ কোনো অস্তিত্ব নাই নেকি? আমচুৰ নাম শুনাই নাই নেকি মুখ্যমন্ত্ৰীয়ে? আমচু মানে কি মুখ্যমন্ত্ৰীয়ে নাজানে, সেইটো এটা পাৰ্টি আছে নেকি, এনেকুৱাকৈ প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মইতো নাজানো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমচুক লৈ যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।